হেল্ল' এভৰিৱান, ব'লকচোন আজি জানুৱাৰী মাহৰ 2026 চনত কি ভেকেঞ্চি আহিছে চাওঁ। প্ৰথমটো আহিছে ইৰকন গুৱাহাটী ৰিকুৱাৰমেণ্টৰ পৰা। পোষ্ট আছে দুটা, ৱৰ্কছ ইঞ্জিনিয়াৰ বা চিভিলৰ প্ৰয়োজন। চেলাৰী তেওঁলোকে দিছে 36,000। এজ 30 বছৰলৈকেহে এপ্লাই কৰিব পাৰিব। আৰু লোকেশ্যন দিছে মেঘালয়া। এক্সপিৰিয়েঞ্চ দিছে এবছৰ এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ বিল্ডিং ৱৰ্কছৰ ওপৰত কাম কৰিবলৈ। আৰু কোৱালিফিকেশ্যন তেওঁলোকে মেনশ্যন কৰা নাই। ইঞ্জিনিয়াৰিং ডিগ্ৰীটো লাগিবই। তেওঁলোকে চিভিল ইয়াতে প্ৰিফাৰেঞ্চ দিব। আৰু পষ্ট কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে এডুকেশ্যনৰ ক্ষেত্ৰত। আৰু কেনেকৈ এপ্লাই কৰিব? ফৰ এপ্লিকেশ্যন ফৰ্মেট হোৱাটছএপ। এই ফোন নাম্বাৰটোত, এইটো মোৰ ফোন নাম্বাৰ হয়, এই ফোন নাম্বাৰটোত আপোনালোকৰ ফৰ্মেটটো লাগিলে এপ্লিকেশ্যনৰ মই দি দিব পাৰিম। আৰু তেওঁলোকে ৱাৰ্কিং ইণ্টাৰভিউ ৰাখিছে 13 জানুৱাৰী 2026 আৰু ৰেজিষ্ট্ৰেশ্যন টাইম ৰাখিছে 9:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। আৰু ইণ্টাৰভিউ টাইমটো হৈছে 10 বজাত। মানে আপোনালোকে 9:30 বজাত পাবগৈ লাগিব ফৰ দি ৰেজিষ্ট্ৰেশ্যন। আৰু ইয়াতে ভেনু দিছে ইৰকন ইণ্টাৰনেশ্যনেল লিমিটেড, হাউচ নাম্বাৰ 6, ছেকেণ্ড ফ্ল'ৰ, অপজিট কয়েল লজ, উলুবাৰী, গুৱাহাটীত। গতিকে ইণ্টাৰভিউটো গুৱাহাটীতে হ'ব। আৰু ৱাকিং ইণ্টাৰভিউ যিহেতু হয়, আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ গোটেই চাৰ্টিফিকেটখিনি লৈ যাব আৰু লগতে এটা জেৰক্স কপি লৈ যাব। 2 নম্বৰ ভেকেঞ্চিটোলৈ যাওঁ। এইটো আহিছে বকুপুখুৰী টি মেনুফেকচাৰিং ইউনিটৰ পৰা। আৰু প্ৰথম পষ্টটো হৈছে, এটাই পষ্ট আছে, একাউণ্টেণ্টৰ প্ৰয়োজন এজন। আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। আৰু আপোনালোকৰ টেলি প্ৰাইম নলেজ, মানে টেলিত আপোনালোকৰ নলেজ থাকিব লাগিব বা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু আপোনালোকৰ নলেজ থাকিব লাগিব TDS GST ৰিটাৰ্ণ ইজ প্ৰিফাৰেবল। মানে TDS বা GST ৰিটাৰ্ণ ফাইল যে কৰে, তাতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেনেকুৱা ধৰণৰ কাম কৰাত। আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, পাছ এক্সপিৰিয়েঞ্চ 2 years। আৰু কেনেকৈ এপ্লাই কৰিব? তলতে এটা ইমেইল ID দিছে। ইমেইল IDত আপোনালোকৰ CVখন পঠাই দিব। আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে। কিবা অসুবিধা হ'লে এই কণ্টেক্ট নাম্বাৰটোতো আপোনালোকে আপোনালোকৰ CVখন পঠাই দিব পাৰে। পলম নকৰি 3 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ। এইটো আহিছে ৰয়েল অক গুৱাহাটীৰ পৰা। আৰু তেওঁলোকে দুটা ভেকেঞ্চি ৰাখিছে ষ্ট'ৰ মেনেজাৰৰ। আৰু লোকেশ্যন হৈছে গুৱাহাটী। এটা কণ্টেক্ট নাম্বাৰ দিছে আৰু এটা ইমেইল ID দিছে। আপোনালোকে ইমেইল IDত আপোনালোকৰ CVখন পঠাই দিব। আৰু কিবা ইনফৰমেশ্যন সুধিব লগা থাকিলে আপোনালোকে এই ফোন নাম্বাৰটোত সুধিব পাৰে। 4 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে DIGHT স্কুল অফ বেংকিঙৰ পৰা। আৰু পোষ্ট হৈছে কোৱান্টিটেটিভ এপ্টিটিউড ফেকাল্টিৰ প্ৰয়োজন। তেওঁলোকে নলেজ অফ বেংকিং SSC গভৰ্ণমেণ্ট এক্সাম পেটাৰ্ণছৰ বাবে তেওঁলোকৰ নলেজ থাকিব লাগিব তেনেকুৱা ক্ষেত্ৰত। আৰু এইটো এটা কোচিং ইনষ্টিটিউট হয়। গভৰ্ণমেণ্ট এক্সামবোৰ দিবলৈ যি ধৰণৰ কোচিং ইনষ্টিটিউটবোৰ আছে, যেনেধৰণৰ প্ৰিপেৰেশ্যন হয়, তাত আপোনালোকৰ পাছ এক্সপিৰিয়েঞ্চ লাগিব। আৰু আপোনালোকে এপ্লাই কৰিবৰ বাবে ইমেইল ID এটা দিছে আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে। এই ইমেইল IDটোত আপোনালোকৰ CVখন পঠাই দিব পাৰে। কিবা সুধিব লগা থাকিলে আপোনালোকে এই ফোন নাম্বাৰটোত সুধিব পাৰে। আৰু লোকেশ্যন হৈছে যোৰহাট। 5 নম্বৰ ভেকেঞ্চিটো আহিছে NABL এক্ৰিডিটেড লেবৰেটৰী। আৰু পোষ্ট হৈছে ফিল্ড এণ্ড অফিচ এক্সিকিউটিভছৰ প্ৰয়োজন। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে ছায়েন্স গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ। আপুনি ছায়েন্সত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু আপোনালোকৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ নলেজ বা কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। লাষ্ট ডেট তেওঁলোকে মেনশ্যন কৰি দিছে 25 জানুৱাৰী 2026। আৰু কেণ্ডিডেটছ হেভিং নলেজ অফ মাৰ্কেটিং, ৰিচিপশ্যনিষ্ট, একাউণ্টেণ্ট, ফ্ৰেছ একাউণ্টেণ্ট, মানে এইখিনি ক্ষেত্ৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু বেলেগ বেলেগ ধৰণৰ ইয়াত ডিপাৰ্টমেণ্ট আছে। মাৰ্কেটিং আৰু ৰিচিপশ্যনৰ বাবে লেডি আৰু একাউণ্টেণ্ট, তেনেকুৱা বেলেগ বেলেগ ধৰণৰ আপোনালোকৰ ইয়াতে ভেকেঞ্চিবোৰ ওলাইছে। আৰু ইয়াতে ফ্ৰেছাৰ্ছেও এপ্লাই কৰিব পাৰে, যিহেতু তেওঁলোকে মেনশ্যন কৰি দিছে। আৰু এটা ইমেইল ID দিয়া আছে আৰু এটা ফোন নাম্বাৰ দিয়া আছে। ইমেইল IDত আপোনালোকৰ CVখন পঠাই দিব, কোনটো ছেক্টৰৰ কাৰণে আপুনি প্ৰিফাৰেবল আপুনি কাম কৰিব পাৰে। আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে। তাতে কিবা ডিটেইলছ সুধিব লগা থাকিলে, কিবা যদি অসুবিধা পাইছে বুজাত, তেতিয়া তাতে ফোন কৰি সুধি ল'ব পাৰে। 6 নম্বৰ ভেকেঞ্চিটো আহিছে গুৱাহাটী মেডিকেল কলেজ GMCHৰ পৰা। এটাই পোষ্ট আছে প্ৰজেক্ট টেকনিকেল ছাপৰ্টৰ। আৰু চেলাৰী ৰাখিছে তেওঁলোকে 21,600 rupees। আৰু লোকেশ্যন হৈছে গুৱাহাটী। এজ লিমিট ৰাখি দিছে 28 yearsলৈকেহে আপুনি এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন ৰাখিছে তেওঁলোকে 10 পাছ হ'লেই হ'ব। আৰু ডিপ্ল'মা লাগিব MLT বা DMLTত উইথ 2 years এক্সপিৰিয়েঞ্চ ইন ৰেলিভেণ্ট ছাবজেক্ট বা ফিল্ড।
গতিকে তেনেকুৱা ফিল্ডত যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে এপ্লাই কৰি চাব পাৰে আৰু এইটো ৱাকিং ইণ্টাৰভিউ হয় যিহেতু 19 জানুৱাৰী তাৰিখে তেওঁলোকে ৱাকিং ইণ্টাৰভিউ ৰাখিছে GMCH ডিপাৰ্টমেণ্ট অফ মাইক্ৰ'বায়'লজিত ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে যিখিনি কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে গোটেইখিনি আপোনালোকে ছেল্ফ এটাচ কপি এটা আৰু অৰিজিনেল কপিটো লৈ যাব আজি শেষৰটো ভেকেঞ্চিটোলৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স যিখন গুৱাহাটীত আছে GMCH পাহাৰৰ ওপৰত তো তাতে এটা ভেকেঞ্চি ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন যিকোনো ডিচিপ্লিনত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল আৰু ডিপ্ল'মা বা ডিগ্ৰী বিচাৰিছে ফাংচনেল কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ এপ্লিকেশ্যনত আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব এণ্ড টাইপিং স্পীড বিচাৰিছে 45 ৱৰ্ডছ পাৰ মিনিট ইন ইংলিছত আপোনাৰ 45 ৱৰ্ডছ কেৰি কৰিব লাগিব 1 মিনিটত আৰু 40 ৱৰ্ডছ কেৰি কৰিব লাগিব আপোনাৰ আছামিজত মানে টাইপিং স্পীডটো আপোনালোকৰ বেছি হ'ব লাগিব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ এই ৰিলিভেণ্ট ফিল্ডত কম্পিউটাৰ বা তেনেকুৱা ৰিলিভেণ্ট ফিল্ডত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিলে আপুনি এপ্লাই কৰিব পাৰিব এজ লিমিট তেওঁলোকে 40 বছৰলৈকে দিছে তাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই লিংক এটা দিছে তলতে আৰু সেই এপ্লাই লিংকটোত গৈ আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ডেইলি জব আপডেটছৰ বাবে আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে কোনোবাই চাকৰি এটা পোৱাত সুবিধা হয়